নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ মাটিৰ নামজাৰি দলিল সূত্ৰে কেনেকৈ কৰিব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ গৈ আছো আপুনি যদি লোকৰ পৰা মাটি ক্ৰয় কৰি ৰাখিছে আৰু সেই মাটিৰ নামজাৰি আপোনাৰ নামত কৰিবলৈ বাকি আছে বা মাটিৰ নাম ট্ৰান্সফাৰ কৰিবলগীয়া বাকি আছে তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আপুনি নিজে মোবাইলৰ জৰিয়তে অতি সহজে আবেদন কৰিব পাৰিব গতিকে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে আপোনালোকে দেখা পাইছে ওয়েলকাম টু সেৱা সেতু ইয়াতে আপোনালোকে looking for particular services search here এইটো অপচন ক্লিক কৰিব আৰু ইয়াৰে আপোনালোকে সাৰ্চ কৰিব মিউটেশন আফটাৰ ডিড ৰেজিষ্ট্ৰেচন ইয়াতে আপোনালোকে দেখা পাইছে মিউটেশন আফটাৰ ডিড ৰেজিষ্ট্ৰেচন এই অপচন ক্লিক কৰিব তাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে এপ্লাই না অপচনটো আহি গৈছে কিন্তু আমি ৰিকোয়াৰমেন্টটো চাই লওঁ ফাৰ্স্ট ৰিকোয়াৰমেন্ট কি প্ৰয়োজন হ'ব সাপোৰ্টিং ডকুমেন্টত আপোনালোকে দেখা পাইছে কপি অফ অৰিজিনেল ৰেজিষ্টাৰ্ড ডিড ভেৰিফাইড কপি অফ ডিড ফৰ অটোমেটিকেশ্যন সাৰ্ভিস ইয়াতে আপোনালোকে মাটি যেতিয়া লোকৰ পৰা ক্ৰয় কৰে তেতিয়া নিশ্চয় দলিল কৰিবলগীয়া হয় আৰু আপোনালোকে দলিলত সাইন কৰায় দুটা সাইডৰ পৰা নটাৰী সাইন কৰোৱা হয় আৰু সেই দলিলৰ যোনটো অৰিজিনেল কাগজটো আপোনালোকক প্ৰয়োজন হ'ব আৰু ইয়াতে লাষ্ট আপ টু ডেট ৰেভিনিউ ৰিসিট তাত পেন্ডিং থাকিব নালাগিব ৰেভিনিউ ৰিসিটখন আৰু সেলফ ডিক্লেৰেশ্যন আপোনালোকক প্ৰয়োজন হ'ব ইয়াতে আপোনালোকে দেখা পাইছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে ফিজটো ইউজাৰ ফিজ বুলি 500 रुपीस আপোনালোকৰ খৰচা হ'ব আৰু সাৰ্ভিস ফিজটো ইয়াত 30 দেখাই আছে কিন্তু 10 रुपीस এটা আপোনালোকৰ খৰচা হ'ব নিজে যদি আপুনি আবেদন কৰে টোটাল আপোনালোকৰ 5-10 रुपीस এটা খৰচা হ'ব আৰু যেতিয়া সাৰ্কল অফিচৰ পৰা মানুহ আহি আপোনাৰ মাটিটো ভেৰিফিকেশ্যন কৰিব তেতিয়া 500 रुपीस ল'ব তাতকে অতিপাত ল'ব নোৱাৰে আপোনালোকে যদি মানুহজনক ভাত পানী খুৱাইটো বেলেগ কথা কিন্তু 500 কৈ ওপৰত ল'ব নোৱাৰে হেতু চৰকাৰে ফিক্স কৰি দিছে সো হেতুৱে আপোনালোক 1000 মান খৰচা হ'ব আৰু এপ্লাই না অপচন ক্লিক কৰিব সেৱাসেতু পোৰ্টেলত যদি আগতে কাম কৰা নাই তেন্তে ৰেজিষ্টাৰ না অপচন ক্লিক কৰি এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব এটা আইডি ক্ৰিয়েট কৰিব লাগিব আইডি ক্ৰিয়েট কৰাৰ পাছতে আপোনালোকে ইয়াতে সিটিজেন অপচনতে ৰাখি লগইনত ক্লিক কৰিব মোবাইল নাম্বাৰ থৈ লগইন কৰিম মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড এন্টাৰ কৰি লগইন কৰিব পাৰিম সাইন ইনত ক্লিক কৰিম এলাউ কৰি দিম আৰু স্কিপ কৰিম তো ইয়াতে আপোনালোকে দেখা পাইছে ওয়েলকাম টু বসুন্ধৰা 1 বসুন্ধৰা 1 ৰ আন্ডাৰত পৰে এই কামটো ইয়াতে আপোনালোকে গেট ষ্টাৰ্টেড অপচনত ক্লিক কৰি দিব আৰ ইউ মাইনৰ যদি মাইনৰ হয় ইয়েস কৰিব নহয় যদি নো কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে ভেৰিফিকেশ্যন ডিটেইলছ আধাৰ হোল্ডাৰ কনসেন্ট ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ আৰু আপোনাৰ যোনটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ হেতু প্ৰয়োজন হ'ব যদি আপোনালোকে আধাৰ কাৰ্ড থ্ৰু দি এপ্লাই কৰিম বুলি ভাবে আৰু আপোনাৰ লগত যদি আধাৰ কাৰ্ড নাই বা আধাৰ কাৰ্ডৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ডট ওটিপি যায় হেতু নাম্বাৰ যদি নাই তেন্তে আপোনালোকে আধাৰ কাৰ্ডটো সিলেক্ট নকৰিব ইয়াতে আপোনালোকে টিক কৰিব আই ডোন্ট হেভ আধাৰ এই অপচন টিক কৰিব টিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাই যাব পান ডিটেইলছ পান কাৰ্ড নাম্বাৰ আৰু ইন্ডিভিজুৱেল নে অৰ্গানাইজেচনৰ হয় এটা আপোনালোকে সিলেক্ট কৰিব আৰু ফুল নেম এজ পাৰ পান কাৰ্ড আৰু ডেট অফ বাৰ্থ এজ পাৰ পান কাৰ্ড এই গোটেইকেইটা ডিটেইলছ দিয়াৰ পাছত আপোনালোকে ভেৰিফাই পান নাম্বাৰ অপচনত ক্লিক কৰিব তাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে সেলফ ডিক্লাৰেশ্যনত আই এম সিটিজেন অফ ইণ্ডিয়া ইয়েস কৰিব আৰু আই ডোন্ট হেভ এনি কেছ পেন্ডিং অন এটো ইয়েস কৰিব 4 নম্বৰলৈকে আপোনালোকে ইয়েসে ৰাখিব তাৰ পাছতে আই এম পাৰসন উইথ ডিজেবিলিটি যদি আপুনি বিকলাংগ হয় তেন্তে ইয়েস কৰিব যদি নহয় নো কৰিব আৰু পিএম কিষানত যদি আপোনাৰ ৰেজিষ্ট্ৰেচন আছে বা পিএম কিষানৰ টকা যদি পাই আছে তেন্তে ইয়েস কৰিব যদি নাপাই নো কৰিব তাৰ পাছতে নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে যে ল্যান্ড ডিটেইলছ মাটি কোনটো জায়গাত আছে কোনটো ডিস্ট্ৰিক্টত আছে মাটিৰ পাট্টা নাম্বাৰ কি মাটিৰ পৰিমাণ কিমান সকলো ডিটেইলছ ইয়াতে দিব লাগিব মাটি কাৰ নামত আছে এটসেট্ৰা এটসেট্ৰা সো তাৰ পাছতে আপোনাৰ নামত কৰাটো প্ৰসেসটো কৰিব লাগিব সো প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সাৰ্কল অফিচৰ যি হয় আপোনালোকৰ হেতু সিলেক্ট কৰিব গাঁও হলে ৰুৰেল আৰু টাউন হলে বা চহৰ হলে আৰবানটো সিলেক্ট কৰিব এতিয়া কথাটো হৈছে সিলেক্ট ভিলেজ আপোনাৰ মাটিডোখৰ কোনটো গাঁৱত আছে হেতু আপোনালোকে প্ৰথমতে বিচাৰিব লাগিব ইয়াতে অসমীয়া বৰ্ণমালাটো দিয়া আছে আপোনাৰ গাঁওখনৰ প্ৰথম আখৰটো কি হয় হেতু প্ৰথমতে আপোনালোকে সিলেক্ট কৰিব এনেকৈ সিলেক্ট কৰাৰ পাছতে অপচনটো আহি যাব মোবাইলত দেখুৱাৰ কাৰণে অলপ সৰুকৈ ওলাইছে সিলেক্ট কৰিব গাঁওখনৰ নাম সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ অফিস মিউটেশন এটো টিক কৰিব লাগিব তেতিয়া অফিচৰ মানুহ আহি আপোনাৰ যেটো ভেৰিফিকেশ্যনৰ কামটো কৰি দিব তাৰ পাছতে আপোনালোকে দেখা পাইছে সোৰ্স ডাক নাম্বাৰ আপোনাৰ যেটো ডাক নাম্বাৰ হয় এটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছতে ইয়াতে মাটিৰ পৰিমাণটো শো হৈ যাব যিজন মানুহৰ পৰা আপুনি মাটিটি ক্ৰয় কৰি আছে তাৰ পাছতে আপোনালোকে এটা দেখা পাইছে সিলেক্ট ট্ৰান্সফাৰ টাইপ আপুনি মাটিডোখৰ কেনেকৈ লৈছে বা কেনেকৈ আপোনালোকে কি প্ৰসেছত লৈছে হেতু আপোনালোকে
সিলেক্ট কৰিব লাগিব এটা আপোনালোকে দেখা পাইছে খ দ সূত্ৰে মানে দলিল সূত্ৰে আপোনালোকে লৈছে নে কি কেনেকৈ টাইপৰ লৈছে আপোনালোকে সেইটো সিলেক্ট কৰিব মই ইয়াতে দলিল সূত্ৰে সিলেক্ট কৰিছো তাৰ পাছতে নেক্সট অপচন ক্লিক কৰিম তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে সেলাৰ ডিটেইলছ এন্টাৰ ডিড স্লেছ কেছ নাম্বাৰ আপোনাৰ যোনটো এগ্ৰিমেণ্ট কপি হয় তাতে এটা নাম্বাৰ থাকিব সেই নাম্বাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব কোনটো তাৰিখে এগ্ৰিমেণ্ট হৈছিলে সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব ডেটটো এণ্টাৰ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ডিড ভেলু এণ্টাৰ মাটি যোনটো ভেলু হয় কিমান টকাত আপুনি ক্ৰয় কৰিছে সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব আৰু যোনকেইটা ষ্টাৰ মাৰ্ক নাই সেইকেইটা আপোনালোকে এণ্টাৰ নকৰিলেও একো আপত্তি নাই আৰু ইয়াতে আপোনালোকে দেখা পাইছে সেলেক্ট সেলাৰ পাটাদাৰ যোনজন মানুহৰ পৰা আপুনি মাটিটো ক্ৰয় কৰি আছে তেখেতৰ নামটো ইয়াতে শ্ব' হৈ যাব আৰু এইটো আপুনি সেলেক্ট কৰিব সেলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে এৰিয়া টু বি মিউটেড আপুনি কিমান মাটি আপোনাৰ নামত কৰিব সেইটো আপোনালোকে ইয়াতে সেলেক্ট কৰিব লাগিব ইয়াতে আপুনি এণ্টাৰ কৰিব লাগিব মেনুৱেলি পৰিমাণ এণ্টাৰ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে বায়াৰ ডিটেইলছ মাটিডোখৰ কিনা মানুহজনৰ ডিটেইলছ ইয়াতে দিব লাগিব প্ৰথমতে মোবাইল নাম্বাৰ অপচনটো আহিছে মোবাইল নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব আৰু সেন্ড অটিপিত ক্লিক কৰিব অটিপিটো আহি গৈছে ভেৰিফাই অটিপিত ক্লিক কৰিব অ'কে কৰিব অ'কে কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে KYC ডাটা পপুলেটেড ইয়াতে আপোনালোকে দেখা পাইছে select the applicant name fill required data and click on save applicant button before going to next step if required you can save multiple applicant ইয়াতে কৈছে এপ্লিকেণ্ট এজনতকৈ বেছি হ'ব পাৰে কাৰণ আপোনাৰ লগত ভাই থাকিব পাৰে আপোনাৰ লগত দাদা থাকিব পাৰে সো দুজনৰ নামটো আপোনালোকে যদি এই ডাক নাম্বাৰ বা পটা নাম্বাৰ যদি দিম বুলি ভাবে তেতিয়া আপোনালোকে দিব পাৰিব বুলি ইয়াতে কোৱা আছে আৰু এটা প্ৰশ্ন সুধিছে আপোনালোকে ইয়াতে দেখা পাইছে ডাজ দি বায়াৰ অলৰেডি হেভ নেম ইন দি কাৰেণ্ট ডাক আপোনাৰ নাম এইটো কাৰেণ্ট ডাকটো যোনটো মাটি আপুনি ক্ৰয় কৰি আছে তাত অলৰেডি আছিলে নেকি যদি আছে তেন্তে ইয়েছ কৰিব যদি নাই নো কৰিব নো কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাই যাব আপোনাৰ নামটো ইংলিছত আহি যাব আৰু অসমীয়াত আপোনালোকে এণ্টাৰ কৰিব লাগিব আৰু বাকি ডিটেইলছবোৰ আপোনালোকে দি দিব গাৰ্জেন নেম পিতৃৰ নাম ডেট অফ বাৰ্থ যি অহা নাই সেইকেইটা আপোনালোকে প্ৰভাইড কৰি দিব সেভ এপ্লিকেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট অপশ্যনত দেখা পাই যাব এড মোৰ এপ্লিকেণ্ট এই অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ দাদা বা ভাইটিজনৰ বা ঘৰৰ কোনোবা ফেমিলি মেম্বাৰৰ নাম বা আপোনাৰ ৱাইফৰ নাম আপোনালোকে ইয়াতে দিব পাৰিব যদি আপোনাৰ দিবলগীয়া নাই তেন্তে আপোনালোকে চিম্পলি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে আপলোড ডকুমেণ্ট ছেকশ্যনত আহি গৈছে আৰু ইয়াতে কিমান সাইজত আপোনালোকে আপলোড কৰিব লাগিব ফাইলবোৰ ইয়াতে সাইজবোৰ দিয়া আছে 2 MB ভিতৰত আপোনালোকে ফাইলবোৰ বনাই ল'ব ইয়াতে আপোনালোকে দেখা পাইছে ৰেজিষ্টাৰ্ড ডিড যোনটো দলিল আপুনি মাটি ক্ৰয় কৰোঁতে এগ্ৰিমেণ্ট কৰিছিলে সেইটো লাগিব আৰু ৰেভিনিউ ৰিচিপ্ট লাগিব আৰু সেলফ ডিক্লাৰেশ্যন ডকুমেণ্ট আপলোড হোৱাৰ পাছতে আপোনালোকে চিম্পলি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ৰিভিউ আপুনি ফিল আপ কৰা এপ্লিকেশ্যনখন এবাৰ চেক কৰি ল'ব ক'ৰবাত ভুল থাকিব পাৰে যদি ভুল আছে আপোনালোকে ভুলটো শুধৰাই ল'ব এডিট অপশ্যনত ক্লিক কৰি আৰু যদি শুদ্ধ আছে তেন্তে আপোনালোকে সাবমিট কৰিব পাৰে আই হেভ ডিক্লেয়াৰ্ড এইটো ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে সাবমিটত অপশ্যন ক্লিক কৰিব আপোনালোকৰ মোবাইলত এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব ইয়াতে আপোনালোকে পেমেণ্টটো কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে 510 টকা পেমেণ্ট কৰিব লাগিব পেমেণ্ট গেটৱে অপশ্যনত ক্লিক কৰিব আৰু ইয়েছ বেংকত ক্লিক কৰিব আপুনি ইয়াতে গুগল পে ফোন পেৰ পৰা অতি সহজে পে কৰিব পাৰিব প্ৰচিড ফৰ পেমেণ্ট অপশ্যনত ক্লিক কৰিব অ'কে কৰিব তাৰ পাছতে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব ইয়াতে আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো টিক কৰি দিব বক্সত এণ্ড দেন পে ভায়া পেমেণ্ট গেটৱে অপশ্যনত ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে UPI অপশ্যনটো UPI অপশ্যনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপুনি কিহৰ লগত পে কৰিব বিচাৰে ফোন পে গুগল পে এইবোৰ সব ওলাই আছে আপোনালোকে তাত ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপোনালোকে পেড ক্লিক কৰিলে আপোনাৰ ডাইৰেক্ট গুগল পেত ৰিডাইৰেক্ট কৰি দিব সো গুগল পেৰ পৰা আপুনি অতি সহজে পে কৰিব পাৰিব